মোৰ স্বামী মোতকৈ 15 বছৰ ডাঙৰ আছিল আৰু আমাৰ দুয়োৰে মাজত আগতে বহুত কাজিয়াৰ সৃষ্টি হৈছিল। হঠাৎ এদিন মোৰ স্বামী পেৰালাইচিছ হৈ পৰিল আৰু এতিয়া তেওঁ বিচনাত পৰি প্ৰায় কান্দি থাকে। কান্দি কান্দি ষ্ট'ৰ ৰুমৰ ফালে তেওঁ আঙুলিয়াই মোক কিবা এটা দেখাই থাকে সদায়। যদিও মই ষ্ট'ৰ ৰুমলৈ গৈ চালোঁ তাত একোৱেই দেখা নাপালোঁ। এনেকৈয়ে অলপ দিনৰ পাছতে মোৰ স্বামীৰ মৃত্যু ঘটিল। ইতিমধ্যে মৃত স্বামীৰ ৰীতি নীতি কাম কাজ মই সম্পূৰ্ণ কৰিলোঁ। 3 মাহমানৰ পাছত এদিন ভাবিলোঁ যে ঘৰখন বহুত দিনৰ পৰা ভালদৰে চাফা হোৱা নাই। কাম কৰা বাইজনী অসুখ হৈ এসপ্তাহ অহা নাই। মনতে ভাবিলোঁ এনেকৈ থকাতকৈ আজি ঘৰৰ ষ্ট'ৰ ৰুমটোকে চাফা কৰোঁ। এই ভাবিয়ে মই ৰুমটো চাফা কৰিবলৈ গ'লোঁ আৰু ষ্ট'ৰ ৰুমৰ দুৱাৰখন খুলি দিলোঁ। কিন্তু চাফা কৰি থাকোঁতে মই তাত যি দেখা পালোঁ মই আচৰিত হৈ গ'লোঁ। সঁচাকৈ ভগৱানৰ কি যে বিচিত্ৰ লীলা। কিছুমান মানুহৰ লগত তেওঁ গোপনে ন্যায় আগবঢ়াই যায়, যদিও তেওঁলোকে হয়তো অনুভৱেই কৰিব নোৱাৰে। মোৰ নাম অৰুণিমা হাজৰিকা। দেখাত বেছি ধুনীয়া নহ'লেও সমনীয়াৰ ভাষ্যমতে মই হেনো আকৰ্ষণীয় আছিলোঁ। মা দেউতাই মোক এজন ভাল চাকৰিয়াল ধনী মানুহলৈ বিয়া দিছিল। কিন্তু তেওঁ মোতকৈ বয়সত 15 বছৰ ডাঙৰ আছিল আৰু তেওঁৰ মূৰৰ চুলি প্ৰায় নাছিল বুলিয়েই ক'ব পাৰি। মোৰ অন্তৰংগ বান্ধৱীকেইজনীয়ে ধেমালিতে সদায় কৈছিল, অলপ ডাঙৰ মানুহলৈ বিয়া হ'লে বহুত ভাল, কাৰণ ডাঙৰ মানুহে অলপ বেছি মৰম কৰে আৰু পত্নীৰ অনুভৱবোৰ বুজিব পাৰে। সুখী হয় পত্নীৰ জীৱনটো। অৱশ্যে সিহঁতে কোৱা কথা কিমান সঁচা কিমান মিছা সেইটো মই জনা নাছিলোঁ। বিয়াৰ কেইদিনমান পাছতে আমি ফুৰিবলৈ গৈছিলোঁ। এজন মানুহে স্বামীৰ লগত চিনাকি হৈ তেওঁক ক'লে, এওঁ তোমাৰ জীয়ৰী নেকি? ঘৰ পাই স্বামীয়ে মোক ক'বলৈ আৰম্ভ কৰিলে, মই হেনো এতিয়া অলপ বেছিকৈ খাব লাগে, যাতে মোৰ ওজনটো বাঢ়ি যায় আৰু শকত হৈ অলপ বয়সীয়াল যেন লাগক। প্ৰায়ে এই কথা স্বামীয়ে ক'বলৈ লোৱাত এদিন মই ধেমালিতে তেওঁক কৈছিলোঁ যে আপুনিনো কিয় ওজন কমাব নোৱাৰে। তাতেই তেওঁৰ খং উঠিল আৰু মোৰ গালত জোৰেৰে চৰ এটা মাৰিলে আৰু মই উফৰি পকাত পৰিলোঁগৈ। বিয়া হোৱাৰ সেমাহ সম্পূৰ্ণ নহওঁতে তেওঁ মোৰ ওপৰত এনেদৰে হাত উঠাব সেয়া মই সপোনতো ভবা নাছিলোঁ। ইমানতে ক্ষান্ত নাথাকি তেওঁ মোক ক'লে, মাইকী সদায় মাইকী হৈ থাকিব লাগে, মতাৰ মূৰত উঠিবলৈ চেষ্টা কৰিব নালাগে। এই মাইকীবোৰক কণ্ট্ৰল নকৰিলে চল পাই গললৈ জঁপিয়াই। মোক কথা শিকাবলৈ আহিছে চোৱা। মই তলকিবই পৰা নাছিলোঁ আচলতে মই কিনো ভুল কৰিলোঁ। কোঠালৈ গৈ কন্দাৰ বাহিৰে যেন আৰু মোৰ একোৱেই উপায় নাছিল। এতিয়া মই কল্পনাই কৰিব পৰা নাছিলোঁ যে ইমান এটা সৰু কথাক লৈ তেওঁ নিজৰ পুৰুষত্ব দেখাব। ইয়াৰ পাছতো তেওঁ ওলাওঁতে সোমাওঁতে সদায় মোক ঠাট্টা কৰিয়েই থাকিল। মোৰ ওজন বঢ়াবৰ বাবে চৰ্বিযুক্ত খাদ্য পিজ্জা বাৰ্গাৰ মাছ মাংস দৈনিক আনি তেওঁ মোক খাবলৈ জোৰ কৰিছিল। এই সকলোবোৰ খাদ্য দৈনিক খোৱাৰ অভ্যাস মোৰ নাছিল। মই নাখালেই তেওঁ কৈছিল খাব লাগিব। এতিয়া স্বামীক সন্তুষ্ট কৰিবলৈ মই অনিচ্ছা সত্ত্বেও খাইছিলোঁ, যাৰ বাবে কম দিনৰ ভিতৰতে মই বহুত শকত হৈ পৰিছিলোঁ। লাহে লাহে স্বামীৰ সকলোবোৰ কাম চিন্তা মোৰ বাবে বৰ আচহুৱা যেন হৈ পৰিবলৈ ধৰিছিল। তেওঁ আকৌ মোৰ পৰিয়ালৰ আগত কৈছিল যে বিয়াৰ আগতে বহুত ধুনীয়া আছিল তাই, এতিয়া বহি বহি খাবলৈ পাই ভীমকলটোৰ দৰে হৈ পৰিছে। এতিয়া মই বুজিবলৈ পৰা নাছিলোঁ কি অদ্ভুত ওলোটা কথাৰ পাক তেওঁৰ। মই লাজতে তলমূৰ কৰিছিলোঁ। লাহে লাহে এনেকুৱা হ'লগৈ যে স্বামীয়ে মোক চকু পাৰি দেখিব নোৱাৰা হ'ল। অফিচৰ পৰা ঘূৰি আহোঁতে মদ্যপান কৰি আহিবলৈ ল'লে আৰু প্ৰায় মোৰ মা দেউতা বংশ পৰিয়ালক লৈ অকথ্য গালি গালাজ পাৰিবলৈ ধৰিছিল। এদিন তেওঁ মোক ক'লে যে তেওঁ হেনো ঘৰৰ খৰচ বহন কৰিব নোৱাৰে, সেয়েহে মোৰ খৰচ মই নিজেই উলিয়াব লাগে আৰু মই নিজৰ বাবে চাকৰি এটা যোগাৰ কৰি ল'ব লাগে। কথাটো তেওঁ মোক এনেই কৈছিলে বুলি মই ভাবিছিলোঁ, যদিও সঁচাকৈ তেওঁ মোক এটকাও পইচা নিদিয়া হ'ল, ঘৰুৱাৰ কাৰণে বজাৰো নকৰা হ'ল। মই এতিয়া ভাবিছিলোঁ কথাটো তেওঁ মোক এনেই কৈছে। ভাবিছিলোঁ যদি সঁচাকৈ তেওঁ মোক এটকাও পইচা নিদিয়া হয় তেনেহ'লে ঘৰৰ বজাৰ কেনেকৈ হ'ব, আৰু সেইধৰণে তেওঁ লাহে লাহে মোক ঘৰৰ বজাৰৰ কাৰণে এটকা পইচাও নিদিয়া হ'ল। নিজেও ৰাতিপুৱা একো নোখোৱাকৈ ঘৰৰ পৰা ওলাই যায় আৰু ৰাতি বাহিৰতে আহি শুই পৰে। এতিয়া মোৰ ঘৰখন চলাবলৈ বৰ বিমূৰত পৰিছিলোঁ। অৱশেষত ওচৰৰ প্ৰাইভেট স্কুল এখনত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিলোঁ। সেই সময়ত মোৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিল যে কেতিয়াবা ছাত্ৰ ছাত্ৰীৰ সন্মুখতে মই কান্দি দিছিলোঁ। সিমানতো মোৰ স্বামী ক্ষান্ত হোৱা নাছিল। সেয়েহে তেওঁ আনক মোৰ কথা শুনাইছিল যে পত্নীক হেনো মাৰপিট নকৰালৈকে, শাস্তি নিদিয়ালৈকে পোনে পোনে খোজ কাঢ়িবলৈ নিশিকে, মতাৰ মূৰত বহি বহি সদায় খায়। মই শাৰীৰিক আৰু মানসিক দুয়োফালেই নিৰ্যাতন পাইছিলোঁ যদিও কাকোৱেই দুখৰ কথাবোৰ কোৱা নাছিলোঁ। ঘৰৰ পৰিয়ালৰ মানুহে খবৰ ল'লে সকলোকে ভাল বুলিয়েই কৈছিলোঁ। মা দেউতাই মোক কিয় এনে এজন মানুহলৈ মোক বিয়া দিলে সেইটো মই নাজানো,
কিন্তু তেওঁক সন্তুষ্ট কৰিবলৈ মই যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ। আগতে কেতিয়াবা প্ৰতিবাদ কৰিছিলোঁ যদিও পাছত সেয়াও নকৰা হ'লোঁ। তথাপি যেন স্বামীক সন্তুষ্ট নহয়, সদায় কিবা এটা খুঁত উলিয়াই মোক তিৰস্কাৰ কৰে। এতিয়া মই মনতে ভাবিবলৈ ধৰিছিলোঁ যে তেওঁ বাৰু আন কাৰোবাক ভাল পায় নেকি। বিভিন্ন অজুহাতত কাজিয়া কৰি ঘৰৰ পৰা ওলাই গুচি যায়, কিন্তু বাহিৰত গৈ বন্ধু বান্ধৱীসকলৰ লগত ফূৰ্তি কৰেগৈ। কেতিয়াবা বহুত বন্ধুক লগত লৈ ঘৰলৈও আহে, আৰু গোটেই দিনটো মই তেওঁলোকৰ আপ্যায়নৰ বাবে ৰন্ধা বঢ়া কৰিয়েই কটাওঁ। তথাপিও মই স্বামীক কোনোদিনেই একো নকওঁ, মাত্ৰ ভাবোঁ তেওঁ সুখী হৈ থাকক। কিন্তু তেওঁ মোৰ এই মৰমৰ মূল্য অলপো বুজি পোৱা নাছিল। মনলৈ ভাৱ আহিছিল, আচলতে মোৰ জীৱনটোত এইবোৰ কি হৈছে? কোনোবাই মোক সুখত থাকিব নোৱাৰাকৈ যাদুমন্ত কৰা নাইতো। স্বামীয়ে সদায় নিজৰ চখসমূহ ইচ্ছামতে পূৰণ কৰি গৈছিল। প্ৰায় দামী মোবাইল, কাপোৰ, গাড়ী সলনি কৰাৰ লগতে মন গ'লেই ফুৰিবলৈও গৈছিল। এতিয়া তেওঁ মোৰ খৰচ প্ৰয়োজনৰ প্ৰতি তেওঁ একেবাৰে গুৰুত্ব নিদিয়া হ'ল। মই নিজে পোৱা সামান্য টকাকেইটাৰে ক্ষুদ্ৰ প্ৰয়োজনকেইটা পূৰণ কৰিছিলোঁ। এদিন ৰাতি অফিচৰ পৰা আহি স্বামীয়ে মোৰ লগত কাজিয়া কৰিছিল। ভাত খাবলৈ লৈ তেওঁ মোক চিঞৰি চিঞৰি বকিবলৈ ধৰিছিল, এইবোৰ কি ৰান্ধিছ? আজি মই ভালকৈ খাদ্য বনাবলৈ কৈছিলোঁ। এইবিলাক কি গৰুৰ দানা বনাইছ নেকি? অসহ্য হৈ মই উত্তৰ দিছিলোঁ যে ভাল খাদ্য বিচাৰিছিল যদি বজাৰ কৰিবলৈ মোক টকা কেইটামান নিদিয়ে কিয়? মইনো কেইটকা পাওঁ সেই কথা আপুনি জানিও কিয় মোক বজাৰ কৰি নিদিয়ে? ঘৰখনত যদি একো শাক পাচলি এটা নাথাকেই, তেন্তে মই কেনেকৈ আপোনাক ভাল খাদ্য ৰান্ধি খুৱাম? কথাষাৰ কৈ যেন মই কুন্দুমাহত জুইহে লগালোঁ। চিধাই ভাতৰ থালি দলিয়াই বকিবলৈ লাগি গ'ল মোক। যদি তোমাৰ থাকিবলৈ মন নাই তেনেহ'লে ঘৰলৈ তুমি গুচি যোৱা। তোক মোৰ ভাল নালাগে আজিকালি একেবাৰে। তোৰ স্থান মোৰ হৃদয়ত আৰু নাই। বাধ্যত পৰিহে তোৰ দৰে এজনীৰ লগত বাস কৰি আছোঁ মই। এতিয়া তেওঁ ইমানেই চিঞৰিছিল আৰু উত্তেজিত হৈ পৰিছিল যে এটা সময়ত তেওঁৰ ব্লাড প্ৰেছাৰ বৃদ্ধি পাইছিল আৰু তেওঁৰ ষ্ট্ৰক হ'ল। মই দৌৰি গৈ তেওঁক সাৱটি ধৰিলোঁ যদিও শকত ডাঙৰ মানুহটোক অকলে কেনেকৈ ইমান ৰাতি মই হস্পিটেললৈ নিওঁ, কেনেকৈ কি কৰোঁ মই একো ভাবিয়েই নাপাইছিলোঁ। লগে লগে 108 মাতি হস্পিটেললৈ নিলোঁ যদিও স্বামীৰ ইতিমধ্যে ষ্ট্ৰক হৈ তেওঁৰ পেৰালাইচিছ ফৰ্ম হৈ গ'ল, যাৰ ফলত এতিয়া তেওঁ খোজকাঢ়িবও নোৱাৰে আৰু কথাও ক'ব নোৱাৰিব। তেওঁৰ সমগ্ৰ শৰীৰ অসাৰ হৈ পৰিছে। দুয়োটা চকু আৰু আঙুলি 2-3টাহে মাত্ৰ লৰচৰ কৰিব পাৰিব। এসপ্তাহ হস্পিটেলত থাকিলোঁ যদিও স্বামীৰ স্বাস্থ্যৰ বিশেষ উন্নতি নহ'ল। ডাক্তৰে ৰিলিজ দি ঘৰতে পৰিচৰ্যা কৰিবলৈ ক'লে। ঘৰত আহি মই যিমান পাৰোঁ তেওঁৰ যত্ন ল'লোঁ। স্বামীয়ে কথা ক'ব পৰা নাছিল আৰু লৰচৰো কৰিব পৰা নাছিল। তেওঁৰ এনে অৱস্থাত মই বহুত দুখিত হৈ পৰিছিলোঁ। মোক যিমান বেয়া ব্যৱহাৰ মাৰপিট কৰিলেও তেওঁ মোৰ স্বামী আছিল, আৰু তেওঁৰ কাষতে মই সদায় থাকিব বিচাৰিছিলোঁ। এই সময়ত মই বহুত আৰ্থিক সংকটত পৰিছিলোঁ। এফালে স্বামী শয্যাশায়ী আৰু আনফালে ঘৰুৱা খৰচ। এতিয়া মই ভাবিলোঁ যে পুনৰ স্কুললৈকে যাওঁ। চাকৰিৰ সময়ছোৱাত স্বামীক চোৱা চিতা কৰিবলৈ এগৰাকী বন কৰা মহিলাক ৰাখিলোঁ। শয্যাশায়ী হোৱা স্বামীৰ মনোভাৱ কিছু সলনি হোৱা যেন মোৰ চকুত পৰিছিল, কাৰণ সকলো অকামিলা হ'লেও তেওঁৰ মগজু আৰু চকুকেইটা সম্পূৰ্ণ সুস্থ হৈ আছিল, যাৰ বাবে তেওঁৰ প্ৰায় দুচকুৰে চকু পানী বৈ আহিছিল। মোলৈ চাইছিল, কিবা এটা ক'বলৈ বিচাৰিছিল আৰু কান্দিবলৈ ধৰিছিল। হয়তো তেওঁ অনুতপ্ত হৈছিল যে মোক তেওঁ কিমান বেয়া ব্যৱহাৰ কৰিছিল। তেওঁৰ পৰিচৰ্যাত কেতিয়াও মই কৃপণালি কৰা নাছিলোঁ। এদিন মোৰ স্বামীয়ে মোক এটা অদ্ভুত ইংগিত দিলে, কিন্তু মই সেই কথাটো বুজি নাপালোঁ। তেওঁ বাৰে বাৰে আঙুলিৰে ষ্ট'ৰ ৰুমৰ ফালে আঙুলিয়াই কিবা এটা ক'বলৈ খুজিছিল। মই ভাবিছিলোঁ তেওঁ মোক বাথৰুমলৈ যাবলৈ কৈছে, কিন্তু সেইটো নহয়। তেওঁ ষ্ট'ৰ ৰুমৰ ফালেহে বাৰে বাৰে দেখুৱাইছিল। মই তেওঁক সুধিলোঁ কিয় ষ্ট'ৰ ৰুমৰ ফালে আঙুলিয়াই দিছে। মই যেতিয়া ষ্ট'ৰ ৰুমলৈ যাবলৈ বিচাৰিছিলোঁ, তেওঁ নালাগে যাবলৈ বুলি মূৰ জোকাৰিছিল। ইফালে অফিচৰ বিষয়াই মোৰ স্বামীৰ চাকৰিৰ একাউণ্ট ক্লিয়াৰ কৰিলে, কাৰণ তেওঁ কামলৈ যাব নোৱাৰা হ'ল। তেওঁৰ বকেয়া ধনৰ সম্পৰ্কত অফিচলৈ ফোন কৰিলোঁ যদিও সেয়া পাবলৈ কিছু সময় লাগিব বুলি জনালে। ইফালে স্বামীৰ অন্তৰংগ বন্ধুসকলেও তেওঁৰ কাষলৈ এটা খবৰ ল'বলৈ নহা হ'ল। যিজন ব্যক্তিৰ এটা চহীত তেওঁলোকে লাখ লাখ টকা সৰকাইছিল, সেইজন মানুহ আজি তেওঁলোকৰ বাবে এলাগী হৈ পৰিছিল। স্বামীও হয়তো উপলব্ধি কৰিছিল যে তেওঁৰ এই দুখৰ সময়ত মই একমাত্ৰ সংগী আছিলোঁ। কিন্তু এইটো আচৰিত কথা যে প্ৰতি নিশাই মোক তেওঁৰ ষ্ট'ৰ ৰুমৰ ফালে আঙুলিয়াই কিবা এটা ক'বলৈ বিচাৰিছিল আৰু কান্দিবলৈ ধৰিছিল। তেওঁ কান্দি থকা দেখি মোৰো দুচকুৰে চকু পানী বৈ আহিছিল। এই সময়ত মোৰ বিয়া মাত্ৰ 5 বছৰ হৈছিল। বিগত সময়ছোৱাত মই মোৰ স্বামীৰ পৰা এদিনো সুখ শান্তি পোৱা নাছিলোঁ যদিও তেওঁৰ প্ৰতি মোৰ মনত এতিয়াও কোনো ক্ষোভ অভিমান নাছিল, কাৰণ মই সদায় এই সকলো বিচাৰ ভগৱানৰ ওপৰতে এৰি দিছিলোঁ।
এদিন স্বামীৰ বাইক আহিছিল। তেওঁ স্বামীৰ বকেয়া ধনৰ কথা মোক সুধিছিল। মই ক'লোঁ কেতিয়া পাম মই নাজানো। প্ৰতিদিনেই ফোন কৰোঁ যদিও তেওঁলোকে কোনোবা নহয় কোনোবা এটা অজুহাত দেখুৱাই আহিছে। তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে তুমিতো বহুত টকা পাবা, ইমান টকাৰে তুমি কি কৰিবা? মই ক'লোঁ যে স্বামীৰ উন্নত চিকিৎসাৰ বাবে স্বামীক বাহিৰলৈ নিম। তেওঁ মোক সুধিলে তোমাৰ স্বামীয়ে যদি আৰু বেলেগ পত্নীক বিয়া কৰাইছে সেয়া তুমি জানানে? যদি সেইগৰাকীৰ নাম নমিনীত দি গৈছে তেনেহ'লে কি হ'ব? বাইকৰ এই অদ্ভুত যেন লগা কথাষাৰে মোক খন্তেকৰ বাবে চিন্তাত পেলালেও নিজকে সংযত কৰি ক'লোঁ নাই, সেইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ তেওঁৰ বেলেগ পত্নী থকা হ'লে ইমান দিনে ইয়ালৈ আহিলেহেঁতেন। তেতিয়া বাইকে কৈছিল যে মই শুনামতে তোমাৰ স্বামীয়ে বহুত মানুহৰ পৰা কামৰ বিনিময়ত লাখ লাখ টকা উৎকোচ লৈছিল। সেইবোৰ টকা ক'ত গ'ল তেন্তে? তুমি মোক ফাঁকি দি গোটেই ধনখিনি লুকুৱাই আত্মসাৎ কৰিবলৈ বিচাৰিছা। বাইকৰ কথাত মোৰ খং উঠি গ'ল। মই ক'লোঁ চাওক, মই নিজেই সৰু প্ৰাইভেট চাকৰি এটা কৰি কোনোমতেহে চলিছোঁ। ৰ'দ বৰষুণ গৰম ঠাণ্ডা দেহৰ অসুস্থতাকো নেওচি কোনোমতে স্বামীক ট্ৰিটমেণ্ট কৰাই আছোঁ। যদি আপোনাৰ কিবা সন্দেহ আছে তেন্তে মোৰ ঘৰখনত আপুনি তালাচী চলাব পাৰে। বাইকে মোৰ কথাত বকিবলৈ ধৰিছিল। তোমাৰ স্বামীও এনেকুৱা আছিল বাবে আজি তাৰ এই অৱস্থা হৈছে। এইদৰে কৈ তেওঁ তাৰ পৰা আঁতৰি গুচি গ'ল। বাইকজনী যোৱাৰ ফালে মই চাই থাকিলোঁ। ভায়েকজন বিচনাৰ পৰা উঠিব নোৱাৰে, কিন্তু বাইকৰ লোভ ক'ত আচলতে? কি মতলবত আহিছিল তেওঁ? সঁচাই বিচিত্ৰ মানুহৰ বিচিত্ৰ মন। ভিতৰলৈ আহি দেখিলোঁ যে স্বামীয়ে মোৰ ফালে চাই কান্দি আছে। হয়তো তেওঁ বাইকৰ কথাবিলাক শুনি আছিল। কিবা এটা যেন তেওঁ ক'ব খুজিলেও তেওঁ ক'ব পৰা নাছিল। স্বামীৰ গাত ধৰি মই কৈছিলোঁ যে সকলোৱে আপোনাক এৰি গ'লেও মই কেতিয়াও এৰি নাযাওঁ। পিছদিনা স্বামীক চেকআপ কৰাবলৈ ডাক্তৰক মাতিলোঁ। স্বামী অলপ ভাল হৈছেনে বুলি সোধাত ডাক্তৰে কৈছিল যে বৰ্তমান আশা বহুত কম, সকলো ভগৱানৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু যদি পাৰে এবাৰ এওঁক বাহিৰলৈ নি চাব পাৰে। ডাক্তৰে প্ৰতিমাহে আহি তেওঁক পৰীক্ষা কৰিছিল যদিও স্বাস্থ্যৰ উন্নতি হোৱা নাছিল। স্বামীয়ে প্ৰায় কান্দি থকা দেখি ডাক্তৰে কৈছিল তেওঁ যদি এনেকৈ কান্দি থাকে মগজু আৰু চকুৰ ক্ষতি হ'ব পাৰে, লগতে ঔষধেও কাম নকৰা হ'ব। কিন্তু মোৰ স্বামীক মই বহুত বুজোৱাৰ পাছতো কান্দিবলৈ এৰা নাছিল। এদিন ৰাতিপুৱা তেওঁক জগাই দিবলৈ যাওঁতে দেখিলোঁ তেওঁচোন সাৰ পাই আছে, কিন্তু একো সাৰ সুৰ নাই। মই বুজিবলৈ বাকী নাছিল যে মোৰ স্বামীয়ে এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে মেলানি মাগিছে। কান্দি কান্দি মই ডাক্তৰৰ ওচৰলৈ ফোন কৰিলোঁ। ডাক্তৰে আহি সকলো পৰীক্ষা কৰি ক'লে যে মোৰ স্বামী আৰু ইহ সংসাৰত নাই। মই বৰ অকলশৰীয়া হৈ পৰিলোঁ। মোৰ লগত তেওঁ যিয়েই নকৰক কিয় তেওঁ মোৰ স্বামী আছিল। তেওঁ সন্মান সহকাৰে সুস্থভাৱে জীয়াই থকাটোহে মই বিচাৰিছিলোঁ। সম্পূৰ্ণ ৰীতি নীতিৰে স্বামীৰ মৃতকৰ্ম শেষ কৰিলোঁ। তেওঁৰ মৃত্যুৰ পিছত ঘৰখনত বিশেষ কাম নাছিল। এদিন বন্ধ কৰা মহিলাগৰাকীয়ে মোক খবৰ দিলেহি যে ঘৰৰ বাহিৰতে আপোনাৰ চিনাকি এগৰাকী মানুহ আৰু এটা সৰু ল'ৰা ৰৈ আছে, আপোনাক লগ কৰিবলৈ আহিছে। মই খন্তেক বহিবলৈ দিবলৈ কৈ ভিতৰৰ পৰা ওলাই আহিলোঁ। বাহিৰলৈ আহি দেখিলোঁ যে মানুহগৰাকীক মই চিনি পোৱা নাই, লগতে ল'ৰাটোকো দেখা মনত নপৰে। তেওঁক সুধিলোঁ তুমি কোন, ক'ৰ পৰা আহিছা? তেওঁ ক'লে তুমি মোক চিনি নাপাবা, মই তোমাৰ স্বামীৰ দ্বিতীয় পত্নী। এতিয়া আমি দুয়োৱে সেই ঘৰটোত থাকিবলৈ আহিছোঁ, আৰু এই ঘৰটোত মোৰো অধিকাৰ আছে। মোক সন্তানৰ বাবে ভাগ দিব লাগিব। তোমাৰ স্বামীৰ সৈতে বিয়া হোৱা মোৰ 3 বছৰ হ'ল। প্ৰথমে তেওঁ মোক গোপনে প্ৰেম কৰিছিল আৰু 3 বছৰ আগতে বিয়া পাতিলে। মোৰো 2টা সন্তান আছে। এতিয়া মোৰ অধিকাৰ লাগিবই। মানুহগৰাকীৰ আচম্বিত কথাবোৰ শুনি স্বামীৰ বাইকলৈ মনত পৰিল। এতিয়া মোৰ মনলৈ ভাৱ আহিছিল যে বাইকে তেন্তে মিছা কথা কোৱা নাছিল। মই মানুহগৰাকীক প্ৰশ্ন কৰিলোঁ যে স্বামী বিবাহিত বুলি জানিও তেওঁ স্বামীৰ লগত সম্পৰ্ক কিয় কৰিছিল। তাই কৈছিল যে তাই বিয়া হ'ব বিচৰা নাছিল, কিন্তু জোৰ জবস্তি কৰি মোৰ স্বামীয়েহে হেনো তাইক বিয়া কৰাইছিল। মই হেনো দেখাত বেয়া আছিলোঁ, তাইক ধুনীয়া দেখি তেওঁ বিয়া পাতিলে। মানুহগৰাকীৰ কথাবোৰ শুনি মোৰ মনটোৱে বৰকৈ কান্দিবলৈ ধৰিছিল, কাৰণ মইতো ইমান দেখিবলৈ বেয়াও নাছিলোঁ যে কোনোবাই মোক ইমান অনাদৰ কৰিব পাৰে। ভাবিছিলোঁ সদায় হৃদয়ত ভাল ভাৱ নাথাকিলে ধুনীয়া হোৱা নোহোৱা বুলি কোনো কথা নাই। ইচ্ছাকৃতভাৱে মানুহে বেয়া দেখাব পাৰে। হয়তো মোৰ ভাগ্যটোত এয়াই আছিল। মানুহগৰাকীক সুধিলোঁ যে যদি তুমি মোৰ স্বামীৰ পত্নী আছিলা তেন্তে কিয় স্বামী জীৱিত অৱস্থাত এদিনো তেওঁৰ কাষলৈ তুমি নাহিলা? তাই কৈছিল সেইবোৰ কথাৰ এতিয়া আৰু কোনো দৰকাৰ নাই, মুঠতে মোক ভাগ দিবই লাগিব। তেওঁৰ সকলো ধন সম্পত্তিৰ আধা ভাগ মোক লাগিবই। মই তেওঁক ক'লোঁ যে স্বামীৰ কোনো সা সম্পত্তি বৰ্তমান মোৰ হাতত নাই। মই নিজৰ চাকৰি ধন কেইটাহে যেনে তেনে চলি আছোঁ। স্বামীৰ বকেয়া ধন আজিও পৰ্যন্ত পোৱা নাই।
যেতিয়া পাম তুমি আধা লৈ ল'বা আৰু ঘৰটোও লৈ ল'বা। কিন্তু মানুহগৰাকীয়ে মই ভদ্ৰভাৱে কোৱা কথাবোৰ মিছা বুলি কৈছিল। সকলো টকা সম্পত্তি মই লুকুৱাই ৰাখিছোঁ বুলি মোৰ লগত কাজিয়া কৰিবলৈ ধৰিছিল। মোৰ তেতিয়া খং উঠি গ'ল। মই তাইক ক'লোঁ যে ভাল চাকৰি এটা কৰিও স্বামীয়ে আজিলৈকে মোক এটকাও পইচা নিদিলে, কিন্তু তুমিয়েই চাগে তেওঁৰ সকলো টকা লুটপাট কৰিলা। জীৱনটো মনৰ হেঁপাহে উপভোগ কৰাৰ পাছতো এতিয়া কি বিচাৰি আহিছা ইয়াত? যোৱা সকলো তালাচী চলোৱাগৈ ঘৰখনত, যি পোৱা তুমি লৈ যোৱা। সেই মহিলাগৰাকী খঙাল আৰু অতি জেদী আছিল। সঁচাকৈ তাই ঘৰৰ ভিতৰত সোমাই তালাচী চলাবলৈ ধৰিলে। যদিও একো নাপালে তথাপিও তেওঁ মোক শুনাবলৈ ধৰিলে যে তাই হেনো মোৰ ওপৰত চকু ৰাখিব। টকা পোৱা গম পালেই নিজেই আহিব বুলি কৈ ল'ৰাটোক হাতেৰে টানি উচ্চাত মাৰি গুচি গ'ল। মানুহগৰাকীৰ ইমান অভদ্ৰ ব্যৱহাৰ, নিকৃষ্ট ভাষা দেখি মই স্তম্ভিত হৈ পৰিছিলোঁ। মোৰ বন্ধ কৰা মহিলাগৰাকীয়ে ভিতৰৰ পৰা আহি মোক কৈছিল যে তাই হেনো সেই মহিলাগৰাকীক চিনি পায়। অতি নষ্ট চৰিত্ৰৰ নাৰী তাই হেনো প্ৰথমে কোনো ধনী মানুহক কৌশলেৰে নিজৰ হাতলৈ আনে আৰু তাৰ পিছত বিয়াত বহে। তাৰ পিছত লাহে লাহে সকলো টকা পইচা সৰকাবলৈ আৰম্ভ কৰে। তাইৰ কিমানটা গিৰিয়েক আছে আজিলৈকে হিচাপেই নাই। চুবুৰীৰ প্ৰায় মানুহে এই মহিলাগৰাকীৰ চৰিত্ৰৰ কথা জানে বুলি বাইজনীয়ে মোক কৈছিল। এই সকলোবোৰ দেখি শুনি মোৰ নিজৰ জীৱনটোৰ ওপৰত ঘৃণা উপজিবলৈ ধৰিছিল। সঁচাকৈ মোৰ জীৱনত ভাল একোৱেই নহ'ল। মোৰ স্বামীও ভাল নহ'ল। দেউতাৰ ঘৰৰ পৰা বিয়া হৈ আহোঁতে এবুকু সপোন লৈ আহিছিলোঁ। মই মোৰ স্বামীক সদায় মৰম কৰিম, দুয়ো সুখ দুখৰ সমভাগী হ'ম, বহুত মৰম দিব তেওঁ মোক। কিন্তু তেওঁৰ হৃদয়ত ঠাই পাব পৰাকৈ মই এগৰাকী ধুনীয়া নাৰী নহ'লোঁ। যদি এগৰাকী নাৰীক এবাৰ হৃদয়ৰ পুৰুষজনে ধুনীয়া দেখা পায়, তেন্তে তাই ধুনীয়া নহ'লেও তেওঁ তাইক নিজৰ বুলি লয়। কথাবোৰ ভাবি ভাবি গোটেই দিনটো মই এতিয়া কান্দিবলৈ ধৰিছিলোঁ। মোৰ বয়স বেছি হোৱা নাছিল যদিও দ্বিতীয় বিবাহৰ বাবে মোৰ মন নাছিল। মোৰ তেনে কোনো উদ্দেশ্য নাছিল। মাথো আগন্তুক দিনকেইটা কেনেকৈ কিঞ্চিত সুখেৰে কটাব পাৰি তাকেই ভগৱানৰ ওপৰত প্ৰাৰ্থনা কৰিছিলোঁ। মোৰ জীয়াই থাকিবলৈ মন গৈছিল যদিও এতিয়া মোৰ হৃদয়ত কোনো হেঁপাহ নাছিল। দ্বিতীয় পত্নীয়ে প্ৰায় মোক ফোন কৰি কৰি টকা বিচাৰি অশান্তি দি থাকে। এদিন স্বামীৰ অফিচলৈ গৈ গম পালোঁ যে স্বামীৰ ওপৰত হেনো বহুত অভিযোগ আছে। সেয়েহে বকেয়া ধনখিনি সোনকালে পোৱাৰ কোনো আশা নাই। এদিন মই কাম কৰা বাইজনীক ক'লোঁ যে তাই আৰু কামলৈ আহিব নালাগে, কাৰণ তাইক মই দৰমহা দিব নোৱাৰিম। তাইও মোৰ কথা মানি লৈছিল। অকলশৰীয়া ঘৰখনত খোৱা বোৱা একোতে মন নবহা হৈছিল মোৰ। এদিন বন্ধ কৰা বাইজনীয়ে নিজেই ঘৰৰ পৰা মোৰ বাবে খাদ্য ৰান্ধি আনিছিল। তাইৰ কথা শুনি এনে লাগিছিল যেন সঁচাকৈ আমি জীৱন যাত্ৰাত পৃথিৱীৰ কোনোবা ভাল মানুহক লগ পাওঁ, যাৰ লগত কোনো আনুষ্ঠানিক সম্পৰ্ক নাথাকিলেও দেখাত দুখীয়া বা সৰু মানুহ যেন ভাবিলেও তেওঁলোকৰ মন আৰু চিন্তা সদায় উচ্চ। যদি আমি তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰোঁ, ভাল কাম কৰোঁ, তেনেহ'লে তেওঁলোকে আমাৰ লগত সদায় ভাল ব্যৱহাৰেই কৰে। ময়ো বাইজনীক কৈছিলোঁ যে মোৰ পৰিস্থিতি যেতিয়া ভাল হ'ব, মই তোমাক আকৌ মাতিম আৰু তোমাক সহায় কৰিম। তাই তেতিয়া হ'ব বুলি কৈ তাৰ পৰা গুচি গৈছিল। এনেদৰেই সময়বোৰ পাৰ হৈছিল। বহু দিন ধৰি ঘৰখনত মন বহাব পৰা নাছিলোঁ। ঘৰখনো ইতিমধ্যে লেতেৰা হৈ পৰিছিল। এদিন চাফা কৰোঁ বুলি ষ্ট'ৰ ৰুমটোত সোমালোঁ। কোঠাটোত সোমোৱাৰ লগে লগে মোৰ স্বামীয়ে কোৱা কথাবোৰ মোৰ মনত পৰিল। তেওঁ বাৰে বাৰে মোক এই কোঠাটোলৈ কিয় আঙুলিয়াই দেখুৱাইছিল। কথাবোৰ ভাবি ভাবি চাফা কৰি থাকোঁতে মজিয়াৰ চুক এটাত ভৰিখন পৰাত কিবা এটা ভাগি যোৱা যেন লাগিল। মজিয়াৰ পকাখনৰ প্লাষ্টিক কাৰ্পেটখন আঁতৰাই দেখিলোঁ এটুকুৰা টাইলছ আছে আৰু ভাঙি গৈছে। টাইলছ টুকুৰা আঁতৰাই চাওঁতে দেখিলোঁ মজিয়াৰ সৰু গাঁত এটাত বাকচ এটা সোমাই আছে। কিনো আছে চাওঁ বুলি বাকচটোৰ তলাটো খুলি মোৰ চকুৱে যি দেখিলোঁ সেয়া মই বিশ্বাস কৰিব পৰা নাছিলোঁ। বাকচটো কেৱল টকা আৰু গহনাৰে ভৰ্তি হৈ আছিল। মোৰ স্বামীয়ে আগতে হয়তো বহুত ঘোচ লৈছিল মানুহৰ পৰা। যি ধন সম্পত্তি তেওঁ জীয়াই থাকোঁতে খৰচ কৰিবলৈ নোৱাৰিলে। পিছদিনা বন্ধ কৰা বাইজনীক ফোন কৰি মাতিলোঁ আৰু ঘৰৰ সকলো বস্তু পেক কৰিবলৈ ক'লোঁ। তাইক ক'লোঁ যে মই এই ঘৰ বাৰী স্বামীৰ দ্বিতীয় পত্নীৰ ল'ৰাক দি আন ঠাইলৈ গুচি যামগৈ আৰু দ্বিতীয় পত্নীক কিছু ভাগ দিম। বাইজনীয়ে তেতিয়া ক'লে যে সেই দুয়োটা ল'ৰা ছোৱালী তাইৰ নহয় মেডাম। মানুহজনীয়ে এইবিলাক আপোনাক সকলো মিছা কথা কৈছিল। সেই ল'ৰা দুটাৰ বাপেক বেলেগহে আছিল। তাই আমাৰ চুবুৰীতে থাকে। কালি এজন মানুহ আহি সিহঁতক লৈ গ'ল। তাই এইবোৰ টকা লুটাৰ বুদ্ধি কৰিছিল আপোনাৰ পৰা। বাইজনীৰ কথা শুনি তাইক ক'লোঁ আজিৰ পৰা এই ঘৰ দুৱাৰ সকলো তোমাক দিলোঁ, তুমি ভালদৰে চম্ভালিবা। বন্ধ কৰা বাইজনীয়ে হয়তো ভাবিছিল যে হয়তো মই স্বামীৰ চাকৰিৰ ধন পালোঁ, কিন্তু মইহে জানিছিলোঁ প্ৰকৃত সত্যটো কি।
যিয়েই নহওক তাইক কিছু টকা দি ঘৰখন চমজাই মই বেলেগ এখন চহৰলৈ বুলি গুচি আহিলোঁ আৰু তেনেকৈ মই চাকৰি এটা যোগাৰ কৰি ল'লোঁ। আজি মোৰ নিজা ঘৰ গাড়ী সকলো আছে আৰু স্বামীৰ নামত এখন শিশুৰ বাবে অনাথ আশ্ৰমো আছে। মই আশ্ৰমখন এইবাবেই সজালোঁ কাৰণ এই টকা মোৰ স্বামীৰ আছিল, যি তেওঁ গোপনে ৰাখিছিল আৰু মোক দিবও নিবিচাৰিছিল। হয়তো ভাগ্যই মোৰ বাবে এই টকাখিনি অনুমোদন জনাইছিল, যাতে এই টকাখিনিৰে কিবা এটা ভাল কাম হওক। আজিও মই এই সন্ধিক্ষণত মোৰ মৃত স্বামীৰ লগতেই আছোঁ। তেওঁৰ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, কাৰণ তেওঁই মোৰ স্বামী হয়। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।